হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত জিলা আৰক্ষী অধীক্ষকলৈ স্মাৰক পত্ৰ পৰিয়ালৰ অভিযোগ অনুসৰি যোৱা 3 তাৰিখে ধুবুৰী চহৰস্থিত নুনিয়াপট্টি অঞ্চলৰ যুৱক সন্তোষ চৌধুৰী নামৰ যুৱকজনক স্থানীয় 8 লোকে মাৰপিট কৰাৰ ফলত যুৱকজনে মৃত্যুক সাৱটি লয়। বিগত এমাহ ধৰি মূল আসামীকে ধৰি 4 আসামী পলাতক। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে ইতিমধ্যে ধুবুৰী আৰক্ষীয়ে 3জন আসামীক গ্ৰেপ্তাৰ কৰে যদিও 5 আসামী বিগত এমাহ ধৰি পলাতক। শীঘ্ৰেই মূল আসামীসহ আন 4 আসামীক গ্ৰেপ্তাৰৰ দাবীত জিলা আৰক্ষী অধীক্ষক দেৱাশিষ বৰাৰ হাতত ভুক্তভোগীৰ পৰিয়ালে এখন স্মাৰক পত্ৰ দাখিল কৰে। ইপিনে জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে শীঘ্ৰে বাকী আসামীসকলক গ্ৰেপ্তাৰ কৰিব বুলি আশ্বাস প্ৰদান কৰে বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে। মই আজি এছ পি তাত গৈছোঁ, আমি চবে মিলি আমাৰ সন্তোষৰ মা আৰু তাৰ দিদি বাইদেউবিলাক গৈছে, সন্তোষৰ মা গৈছে আৰু আমাৰ পাড়াৰ মানুহ আমাৰ মাইকীজনী যিমানখিনি আছে চবে কৈছে আৰু আমাৰ লগতো আছে ৰিয়া পিয়ালিও গৈছিলে মোৰ লগতে। আৰু আমি আজি এছ পিক মই এটা মাৰ মানে সন্তোষৰ মাৰ তৰফৰ পৰা আমি এটা মেমৰেণ্ডাম দিছোঁ ছাৰক। ছাৰ কৈছে যে চাওক আমি এৰেষ্ট কৰিছোঁ 3টাক আৰু 5টাক আমি অতি সোনকালে আমি এৰেষ্ট কৰিম, এইটো মোৰ ছাৰে আশ্বাস দিছে। আৰু মোক কৈছে যে চিন্তা কৰিব নালাগে শিমুল দা, আৰু আপুনি যেনে তেনে হওক, আমি তেখেতক কওক চিন্তা কৰিব নালাগে, আমি অতি শীঘ্ৰেই আমি কালপিত আমি ওলাম। আৰু মই ইতিমধ্যে আমি গোটেই অসম, গোটেই যিমানখিনি বিহাৰ বেংগল, আৰু মোক ছাৰে নিজে কৈছে এছ পি ছাৰে যে গোটেই বেংগল বিহাৰ আৰু গোটেই মানে ছানবিন কৰি আছোঁ, আমি যেনে তেনে হওক আমি এৰেষ্ট কৰিম, এইটো আশ্বাস দিছে। তাৰ কাৰণে আমি এছ পি ছাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ছাৰৰ যে এইটো যে পদক্ষেপ লৈছে ছাৰ, আমি খুব ভাল পাইছোঁ ছাৰক। ছাৰ আশ্বাস দিছে আৰু 5টা অতি সোনকালে এইটো ছাৰক মানে ক'ব বিচাৰিছোঁ বা পুলিচ প্ৰশাসনক মই ক'ব বিচাৰিছোঁ 3 তাৰিখে সেইটো মাৰাটো হৈছে আৰু 3 তাৰিখ ঘটনা আৰু আজিলৈকে মানে 1 মাহ 5 দিন পাৰ হৈ গ'ল। যেদিন মই ইছে কৰিছিলোঁ ধৰ্ণা দিছিলোঁ যেদিন, সেইদিনাৰ পিছতে এৰেষ্ট হৈছে 3জনক, লগে এৰেষ্ট কৰিছে আৰু বাকীটো এৰেষ্ট কৰিব মই আশ্বাস দিছে। আৰু 1 মাহ মানে 5 দিন হৈ গ'ল। মই ভাবোঁ ইমান দিন হ'ব নালাগে। সাৰা ভাৰতবৰ্ষৰ যিমানখিনি য'ত থাকে ক্ৰিমিনেল, এইটো পুলিচ প্ৰশাসন পাৰে ওলাবৰ কাৰণে, এইটো মই জানো ভালকৈ। কিন্তু আজি এছ পিয়ে মোক আশ্বাস দিছে যে আজি এইটো যেনে তেনে হওক, এইটো 5টাক এৰেষ্ট কৰিব অতি সোনকালে। এইটোক মোক আজি এছ পি